দিগদাৰ মই নকওঁ লৈ যাম কদমতলী গাঁৱক ৰণৰ ক্ষেত্ৰলৈ ঘনশ্যামে নাটক লিখিবলৈ আহিছে মই সোনকালে মাতিছোঁ নে তোমাক ঘনশ্যাম মোৰ কাম এটা আছিলে মই সেইকাৰণে দেৰি হ'ল এয়া আছিল নাটকৰ ফটোশ্বুটৰ দিনা কৰা দুটামান ভিডিঅ' মই সজাই পৰাই আপোনালোকৰ বাবে আগবঢ়ালোঁ হেল্ল' এভৰিৱান মই কল্প শইকীয়া সকলোকে সাংস্কৃতিক অভিনন্দন জনাইছোঁ আপোনালোক সকলোকে আনন্দৰে জনাব বিচাৰোঁ যে অহা 10 আৰু 11 অক্টোবৰ 2025 তাৰিখে পুনৰ আমি তিতাবৰত দুখনকৈ নাটক কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমাৰ এজন গুডু আৰু নাটকৰ ডাইলগকৈ এতিয়া মানে বেছিকৈ মেকআপতে বেছি ডাইলগ দি আছে দেই এনেকুৱা কিয় দুখ পায় এইবিলাক দুখ পায় চকুত লগাই দিছে হাঁহি কান্দোনেৰে ভৰপূৰ এজন পিতৃৰ হৃদয়স্পৰ্শী কাহিনীৰে আমাৰ পৰিচালক শ্ৰদ্ধাৰ পল্লৱ গগৈদেৱৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটক দেউতা মই তোমাৰ ছোৱালী আৰু লগতে নাট্যকাৰ প্ৰশান্ত হাজৰিকাদেৱৰ দ্বাৰা ৰচিত আৰু শ্ৰদ্ধাৰ পল্লৱ গগৈদেৱৰ দ্বাৰা পৰিচালিত নাটক কদমতলীৰ কুৰুক্ষেত্ৰ আপোনালোকৰ সন্তানক পঢ়ুৱাই শুনুৱাই উপযুক্ত নাগৰিক কৰি গঢ়ি তোলাৰ প্ৰচেষ্টা কৰোঁ কি বুজাইছে উঠি আছে আপোনালোকক এই দুইখন নাটক উপভোগ কৰিবলৈ দৰ্শকৰ আসনত আন্তৰিক নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ উপস্থিতি স্থানীয় শিল্পীসকলৰ অনুপ্ৰেৰণা আৰু আমাৰ অনুষ্ঠানৰ সফলতাৰ মূল উৎস হ'ব বুলি দৃঢ়ভাৱে বিশ্বাস কৰোঁ ধন্যবাদ Oh